হাই ফ্ৰেণ্ডছ, আসসালামু আলাইকুম। মই গোলাবালি কৈ আছোঁ ডাক হেচাৰীৰ পৰা। বন্ধুসকল, আমি কেইদিনৰ ভিতৰত আমি ভিডিঅ' দিব পৰা নাই। আমি বেলেগ এটা কামত ব্যস্ত আছিলোঁ। আজি এটা ভিডিঅ' বনাই আছোঁ। চাওক, এইবিলাক হ'ল টাৰ্কিৰ পোৱালি। এইবিলাকৰ বয়স আজি 17 দিন হৈছে। চাওক কিমান ধুনীয়া পোৱালিবিলাক। এইবিলাক আপোনাৰ 70% ঘাঁহ খায়। চাওক কিমান চঞ্চল। এইবিলাক 70% ঘাঁহ খায়। এইবিলাক পুহিলে আপোনাৰ বহুত এটা লাভজনক বুলি ক'ব পাৰিব। কিহৰ কাৰণে? যিটো আপোনাৰ 70% ঘাঁহ খাব, সেইটোতো লাভ হ'বই। আপোনাৰ ছাগলীৰ নিচিনা এইবিলাক যদি পোহে, আপুনি 70% ঘাঁহ খাব, 30% দানা খাব। আপুনি যদি এটা টাৰ্কি 6 মাহ পোহে, 6 মাহত এইবিলাক 8ৰ পৰা 12 কেজি লৈ হ'ব ওজন। তেনেহ'লে এটা টাৰ্কি যদি আপুনি বজাৰত লৈ যায়, মিনিমাম আপোনাৰ 2,000 পৰা 3,000 টকা দিব লাগিব। যেহেতু আপোনাৰ ওজন হ'ব বেছি, এনেইতো ল'ব নোৱাৰে, বা 2,000 পৰা 3,000 টকা দিব লাগিব। তেনেহ'লে লোকেল মুৰ্গীতকৈ এইটো বহুত লাভ বুলি আমি ক'ব পাৰোঁ। আমি পঢ়িছিলোঁ, আমাৰ প্ৰতিটো ভিডিঅ' দিয়া আছে, বহুত ভিডিঅ' দিয়া আছে টাৰ্কি। বাংলাদেশতো চাব, বহুত টাৰ্কি ফাৰ্ম। আপোনালোকে পুহিব লাগিব, তেনেহ'লেহে এইটোৰ চাহিদা বাঢ়িব। আমি যদি কওঁ এইবিলাকৰ চাহিদা নাই, এনেই অমক তমক, তেনেহ'লেতো নহ'ব। আপুনি যদি 10টা বা 5টা লৈ যাই পোহে, তেনেহ'লেহে চাহিদা হ'ব। আপুনি এদিন যদি কাটি খায় এইবিলাকৰ মাংস, তেনেহ'লে এইটো স্বাদটো বুজিলেহে আপোনালোকে ল'ব বিচাৰিব, বা বেলেগ এজনে খালেহে এইবিলাকৰ মাথা মাৰিব। তেনেকৈ আপুনি যদি 10টা পোহে, আপোনাৰ দেখা দেখি আৰু 10টা এজনে পুহিব, আপোনালোকৰ দেখা দেখি আৰু এজনত 10টা বা 5টা পুহিব। এনেকৈয়ে আমাৰ অসমত এইবিলাক হেৰি হৈ যাব, চলি যাব। তে আপোনালোকে পোহক, আহক, আমি কিবা কিবি কৰি থাকোঁ। ঘৰত এনেই বহি নাথাকি কিবা কিবি কৰোঁ। কেনেকৈ 2 টকা ইনকাম হ'ব, এনেকৈ ভাবোঁ। আমাৰ যিটো CM ছাৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰতো আমাক সকলোকে কৈয়ে আছে যে আপোনালোকে নিজৰ ভৰিত থিয় হওক, কিবা কিবি কৰক। তা আমি ভাবোঁ যে নিজৰ ভৰিত থিয় হোৱা হ'লে ইমান ঘূৰা ঘূৰি কৰি লাভ নাই, বিজনেছ কৰি লাভ নাই, ফাৰ্ম কৰিলেই ভাল। কিয় কাৰণে এইটো ইমান কষ্টও নাই। আজিকালি আমাৰ অসমৰ মানুহতো ইমান কষ্টও কৰিব নিবিচাৰে। য'ত সহজ 2 টকা ইনকাম হ'ব, এইটোৱে বিচাৰে। তা আমিও ভাবোঁ যে এইটোতে সহজ, এইটোতে ইমান কষ্ট নাই, বহুত কষ্ট কম। এইবিলাকত ইমান কষ্ট কৰিব নালাগে। চাওক, আমি পুৱাই 7টা বজাত দানা পানী দিলোঁ, এয়া পানী দিছোঁ, এয়া পানী দিছোঁ, এইটোত দানা দিছোঁ, আৰু এইটোত দানা দিছোঁ, আৰু ইয়াতো দানা দিছোঁ। চাওক, খাই আছে। এইটো কি কষ্ট হ'ল? আমি যদি 1000 মুৰ্গী পোহোঁ, তেনেহ'লে 1 ঘণ্টামান কাম কৰিলে শেষ। আকৌ যদি আমি দুপৰীয়া অলপ টাইম দিওঁ, আধা ঘণ্টা 1 ঘণ্টা, তেতিয়া দিলোঁ, আকৌ গধূলি আধা ঘণ্টা, আৰু কষ্ট নাই। এনেকৈ যদি আমি 3 মাহ বা 2 মাহ পুহিব পাৰোঁ, শেষ আমাৰ। পিছত আমি বিক্ৰী কৰাৰ পালা। আমি যদি অলপ লাভ কৰোঁ, বেছিকৈ পুহিলে যদি অলপকৈ লাভ কৰোঁ, তথাপিও আমাৰ বহুত টকা ওলাব। আমি যদি অলপ পুহি কেনে বেছিকৈ লাভ কৰিব খোজোঁ, নহ'ব। তেনেহ'লে আপোনালোকে আহক, ফাৰ্ম কৰক, যিকোনো এটা ফাৰ্ম কৰক। লোকেল মুৰ্গী কৰিব পাৰে, হাঁহৰ ফাৰ্ম কৰিব পাৰে, টাৰ্কিৰ ফাৰ্ম কৰিব পাৰে, আৰু যিকোনো এটা ফাৰ্ম কৰিব পাৰে। যিকোনো এটা ফাৰ্ম কৰক, 2 টকা ইনকাম কৰক। ঘৰত এনেই বহি নাথাকাতকৈ, বা কেৰেলা, চেন্নাই, বেংগলোৰ, তামিলনাডু এইবিলাকত ঘূৰি নাথাকাতকৈ আপুনি যাব, আহিব, পইচা ৱেষ্ট হ'ব, নষ্ট হ'ব। এনেকৈ নকৰাতকৈ আপুনি ফাৰ্ম কৰক, ঘৰতে বহি 2 টকা ইনকাম কৰক। তো যদি আমাৰ কিবা ভুল চুল হৈ থাকে, তেনেহ'লে সৰু ভাইটি নিচিনা আমাক ক্ষমা কৰি দিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু শ্বেয়াৰ কৰি দিব। আৰু আপোনাৰ সৰু ভাইটি নিচিনা মোক অলপ ছাপোৰ্ট কৰিব। আজিৰ ভিডিঅ'টো ইমানেই। ভাল থাকক, সুস্থ থাকক। জয় অসম। আসসালামু আলাইকুম বন্ধুসকল।